এইটো কি প্ৰমোদ বড়ো শেষ প্ৰমোদ বড়োই যেনেকুৱা কথা দিছিল এনেকুৱা কাম কৰা নাই সি খাবহে জানে আজিলৈকেও খাই আছে ৰাইজৰ কাৰণে একো কাম কৰা নাই BPF দখল কৰিব এইটো একদম 100% হৈ গ'ল মুঠতে চিয়ৰ তিনি চৰকাৰটো BPF কৰিব এইটো 100% তিনিটা সমষ্টি আছে আমাৰ BTCৰ বিজনী জিলাত একটা মানাস একটা থুৰিবাৰী আৰু একটা সুবাইজাৰ এই হিচাপ যেটো আমাৰ দলৰ যেটো ষ্ট্ৰেং বিজনী জিলা হিচাপে বা তিনিটা সমষ্টি হিচাপে খুব ভাল মুঠতে এইবাৰ যেটো 2025ত নিৰ্বাচন হ'ব এই নিৰ্বাচনত বিজনী জিলা হিচাপে তিনিটা সমষ্টিটো BPF দখল কৰিব এইটো একদম 100% হৈ গ'ল মুঠতে চিয়ৰ তিনিটা সমষ্টিও BPF জিকিব এইবাৰ 2025ত যেটো নিৰ্বাচন হ'ব BTC নিৰ্বাচন আৰু চৰকাৰটো BPF কৰিব এইটো 100% প্ৰমোদ বড়ো শেষ প্ৰমোদ বড়োই যেনেকুৱা কথা দিছিল এনেকুৱা কাম কৰা নাই সি খাবহে জানে আজিলৈকেও খাই আছে ৰাইজৰ কাৰণে একো কাম কৰা নাই এইটো কি আপুনি শুনা নাই কেছেট বাজোৱাটো প্ৰমোদ বড়োই কৈছে যে বিটিআৰ চুক্তিটো যদি আখৰে আখৰে পালন নকৰে তেতিয়াহ'লে কি আমি অসমৰ কোনোবা এজনৰ কেবিনেট মন্ত্ৰীৰ ঘৰত যাই পেলাই চোতালত ফাঁচি সুইচাইড কৰিম বুলি কৈছে তেতিয়াহ'লে সেইটোকে কৈছোঁ মই যেহেতু প্ৰমোদ বড়ো চৰকাৰৰ দিনটো 2025ত এপ্ৰিল মাহৰ 8 তাৰিখত 5 বছৰ কমপ্লিট হয় তেতিয়াহ'লে যেহেতু আখৰে আখৰে পালন হোৱা নাই বিটিআৰ চুক্তিটো সেইকাৰণে তাৰ মৰিব লগা সুইচাইড কৰিব লগা ডেটটো হ'ল 9 তাৰিখ এপ্ৰিল ইমান ডাঙৰ মানুহ মৰাৰ পিছত আপুনি যদি শ্বহীদ দিৱস নামানে এইটো কিবা হ'ব হা